हेलो एवरीवन की खबर आपनालोकर আজি এয়া তিয়হ এটা ললো তিয়হটো অকমান বুঢ়া আৰু বেয়াও আছিল সালাদ খাবলৈ ভাল নালাগিল সেই ভাবিলো কি খাওনো চিন্তা কৰি বনাবলৈ ললো যে আমি আজি তিয়হৰ খাৰে বনাও প্ৰথমে সেইভাবে কি কৰিলো কি আঠাখিনি গুছাব লাগিব নহলে তিতা তিতা লাগে নহয় না হেহে মই প্ৰথমে আঠাখিনি এৰুৱাবলৈ চেষ্টা কৰিলো তাৰ পিছত ধুনিয়াকৈ গুছাই মেলি কাটি লম আৰু অৱশ্যে তিয়হটো যে আমি বুঢ়া তিয়হৰ খাৰ খাই বেছি ভাল লাগে কিন্তু কুমলীয়া তিয়হতকে অৱশ্যে বৰ বেছি বুঢ়াতিয়া সব সময়তে পোৱাও না যায় হেহে মই ভাবিলো এটো ঠিকই আছে এটোকে আজি ৰান্ধো এতিয়া মই কাটিব লৈছো প্ৰথমে অলপ ডাঙৰ ডাঙৰ যিকিটা গুটি আছিল পেলাই ললো গুটিকেটা থাকিলে ভাল নালাগে যে আৰু এনেদৰে অৱশ্যে যদি পিহনা থাকে ধুনিয়াকৈ মাৰি লব লাগে বেছি সৰু সৰু হলে বেছি টাইম নালাগে ৰান্ধোতে অৱশ্যে মই অলপ ডাঙৰ ডাঙৰ কৰি কাটি ললো আৰু এয়া কেৰাহীখনত তেল দি ইফালে দি দিলো নহৰু ধুনিয়াকৈ পকিবলৈ দিলো তাৰ পিছতে মই এতিয়া তিয়হখিনি দি দিম আৰু এয়া অৱশ্যে তিয়হখিনি ভাজিব লাগিব অলপ দেৰি প্ৰথমতে আমি খাৰ ব্যৱহাৰ নকৰো মই ইয়াত আৰু এটা বস্তু দিম দেখুৱাম আপোনালোকক মই ইয়াত হালধি ব্যৱহাৰ নকৰো কেৱল দিম এতিয়া নিমখটো দিছো মানে সিজিবটো লাগিবই নহয়নে আৰু নিমখটো দিবই লাগিব এহে এনেদৰে লৰাই মেলি অলপ দেৰি কাৰণে ঢাকি ৰাখি দিম অকমান সিজিবৰ কাৰণে তাৰ পিছতে মই এটা বিশেষ বস্তু দিম যেটো বস্তু দিলে খাই খুব বেছি ভাল লাগে আপোনালোকে নিশ্চয় তেনেকে খাই নাই না জানো এয়া বগা খৰিহৰ 2 চামুচ পেষ্ট দি দিলো আমি যেতিয়া নহৰু দিছিলো তেতিয়াও বগা খৰিহৰ কেটামান ফুটাই লবও পাৰি অৱশ্যে এনেকে পেষ্ট বনাই দিলে বহুত ভাল লাগে আৰু দি দিলো আদা অকমান থেতেলিয়াই লোৱা আদা দেখিলো যে আৰু অকমান তিয়হটো সিজিব লাগিব হেহে পানী অকমান দি এনেদৰে লৰাই থাকিলো ফাইনালি কি ধুনিয়া গুলগুলিয়াকৈ সিজিছে আৰু এতিয়া ঢালি দিলো খাৰখিনি এয়া ভীমকলৰ বাকলিৰ খাৰ হয় খাবলৈ মই ভীমকলৰ বাকলিৰ খাৰে খাও আমি অন্য খাৰ নেখাও খুব ধুনিয়া হৈ গল দেখিলে নে কালাৰটো কি ধুনিয়াকৈ আহি গল একো হালধি বা ৰং ব্যৱহাৰ নাই কৰা কিন্তু খাৰৰ ৰংটো কি ধুনিয়াকৈ আহিছে ফাইনালি ৰেডি হৈ গল জলকীয়া কেটা আৰু অকমান সিজক বুলি লৰাই আছিলো আজিলৈ আহো বাই